তো হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত ফাইনেল পৰীক্ষা দিবা আৰু 2024 বৰ্ষত টেষ্ট পৰীক্ষা দিবা ডিচেম্বৰত, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো স্কিপ নকৰিবা। আজি মই তোমালোকৰ প্ৰেক্টিছৰ কাৰণে কেইটামান কুৱেশ্যন ডিছকাছ কৰিম পলিটিকেল ছায়েন্সৰ, সেয়েহে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো হ'ল, ছোভিয়েট ইউনিয়নত ৰাজনৈতিক অৰ্থনৈতিক সংকটজনক কোনে আৰম্ভ কৰিছিল? উত্তৰটো হ'ব মিখাইল গৰ্বাচেভ। এইটো প্ৰশ্ন কমন তোমালোকৰ পৰীক্ষাত আহিব। 2 নম্বৰ প্ৰশ্নটো হ'ল, বাৰ্লিন দেৱাল কেতিয়া নিৰ্মাণ হৈছিল? ওকে, তো বাৰ্লিন দেৱাল কেতিয়া হৈছিল? উত্তৰটো হ'ব 1989। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল, মধ্য এছিয়াৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ব তাজিকিস্তান। 4 নম্বৰ প্ৰশ্নটো হ'ল, ছোভিয়েট ইউনিয়ন ভংগ কেতিয়া হৈছিল? উত্তৰটো হ'ব 1991 ডিচেম্বৰ, অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, ইউৰোপীয় সংঘৰ মুদ্ৰাৰ নাম কি? ইউৰোপীয় সংঘৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। এইটো কমন প্ৰশ্ন হয়। কেতিয়া ভাৰত চীনৰ যুদ্ধ হৈছিলে? 1962 চনত হৈছিলে। ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিলে? 1992 চনত গঠন হৈছিলে। আছিয়ান কেতিয়া গঠন হৈছিলে? আছিয়ান গঠন হৈছিলে 1967 চনত। এইটো প্ৰশ্ন পৰীক্ষাত আহে। তাৰপিছত WTO ফুল নাম কি? সম্পূৰ্ণ নামটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ। এইটো প্ৰশ্ন পৰীক্ষাত আহে। তাৰপিছত পাকিস্তানৰ ৰাজধানী কি? পাকিস্তানৰ ৰাজধানীটো তোমালোকে কমেণ্ট কৰি জনাবা। চ' এইকেইটা আছিলে 1 নম্বৰীয়া প্ৰশ্ন, তোমালোকৰ পৰীক্ষাত আহিব ইয়াৰ পৰা কেইটামান প্ৰশ্নটো। সেয়েহে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা। আৰু ইম্পৰ্টেণ্ট মই মডেল পেপাৰ প্ৰস্তুত কৰিছোঁ 100 মাৰ্কছৰ বাবে। 100 মাৰ্কৰ মডেল পেপাৰ প্ৰস্তুত কৰিছোঁ তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে। সেয়েহে সেই মডেল পেপাৰখন তোমালোকে চাবা বুলি আশা কৰিলোঁ। মই 2 দিনৰ পিছতেই বা 3 দিনৰ পিছতেই সেই মডেল পেপাৰখন আপলোড কৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।